চৰকাৰী পেঞ্চনেৰে পেট নভৰা এজন অৱসৰপ্ৰাপ্ত শিক্ষক। আমাৰ এটিএম খন মানে 19 চনৰ পৰা বিমল দেৱনাথে বন্ধত ৰাখিছে সুদৰ বাবদ। এটিএম খন বহুতবাৰ খোজা হৈছিল নিদিয়ে। এইবাৰ চাপৰ আৰক্ষীৰ জালত সুদখোৰ ৰূপী অৱসৰপ্ৰাপ্ত শিক্ষক। সুদখোৰ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ নাম বিমল দেৱনাথ। এইবাৰ চাপৰ আৰক্ষীৰ জালত পৰিল সুদখোৰ ৰূপী অৱসৰপ্ৰাপ্ত শিক্ষক। এইগৰাকী সুদখোৰ শিক্ষকে সুদৰ নামত এটিএম পাছবুক ৰাখি হাৰাশাস্তি কৰাৰ অভিযোগ ভুক্তভোগীৰ। উপায়বিহীন হৈ ভুক্তভোগীয়ে চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিতে চাপৰ আৰক্ষীয়ে অভিযান চলাই চাপৰ বজাৰৰ পৰা আটক কৰে শিক্ষকৰূপী সুদখোৰজনক। ইতিমধ্যে আটকাধীন সুদখোৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিমল দেৱনাথক আদালতত হাজিৰ কৰাই আৰক্ষী আৰু আদালতে জেল হাজতলৈ প্ৰেৰণ কৰে। 21 চনৰ পৰা গোটেই মাহে মাহে সুদ লৈছিল আৰু এই মাহৰ শেষত গোটেই টাকাখিনি শেষ কৰি পেলাইছিল তুলি তুলি। টকা প্ৰায় শেষে হৈছে, কিন্তু ওর মতে শেষ নহয়। চাপৰৰ পৰা ললিত কুমাৰ ৰায়ৰ ৰিপৰ্ট, নিউজ 13।